বীৰসিং জৰুৱা সমষ্টিৰ এখনি বিধ্বস্ত কাঠৰ দলঙে জমৰ যাতনা ভোগাইছে ৰাইজক। বিধ্বস্ত দলঙেৰে মৰণ পথ যাতায়াত পথচাৰী। সমষ্টিটোৰ নস্কৰা নামা চেৰচু সংযোগী পথৰ ওপৰত থকা দলংখনে জিয়াটো ভোগাইছে ৰাইজক। 10ৰ পৰা 15খন গাঁৱৰ ৰাইজে বিধ্বস্ত দলঙেৰে অব্যাহত ৰাখিছে যাতায়াত। অতি শীঘ্ৰেই দলংখন নিৰ্মাণৰ দাবী সংশ্লিষ্ট। সমষ্টিৰ উন্নয়ন এনেকুৱাই। আজি আমি জীৱনটো হাতৰ মুঠিত লৈ ঘূৰিব লগা হৈছে। কেতিয়াবা পৰি যাম নেকি, গাড়ী লৈ পৰি যাম নেকি, এনেকুৱা অৱস্থা। ঠিকাদাৰৰ নিম্নমানৰ কাম, 1 বছৰে হোৱা নাই আজি এই অৱস্থা। বিধায়কসকলে আবণ্টন দিয়ে, উন্নয়নৰ সমষ্টি উন্নয়নৰ কাৰণে আবণ্টন দিয়ে, কিন্তু যিবিলাক ঠিকাদাৰে কাম কৰে, ঠিকাদাৰৰ হেমাহিৰ কাৰণে আজি এনেকুৱা অৱস্থা। কাঠৰ দলং আমি বহুত সৰুৰে পৰা কাঠৰ দলঙত বহুত আমি পাৰ হৈছোঁ, কিন্তু সেই কাঠৰ দলং 10 বছৰ 20 বছৰলৈকে চলিছে, আৰু আজি কাম কৰিছে 1 বছৰো হোৱা নাই, ইমান নিম্নমানৰ কাম কৰিছে। এইটো বিভাগীয় কৰ্তৃপক্ষ এইটো অলপ হেৰি কৰিব লাগে। এইটো পকী দলঙৰ এইটো আধাৰশিলা কৰিছে, এইটো পাছ হৈছে নে নাই বিভাগীয় ফালৰ পৰা এইটো জানে, আৰু কোনে কাম পালে সেইটোও আমি নাজানো। কিন্তু কামটো আধাৰশিলা স্থাপন কৰিছে, চাইনবোৰ্ডো লগাইছে, কিন্তু কামটো নকৰিলে। আজি যিখিনি কাম নকৰিলেও আজি বাৰিষা আহি আছে, এই বাৰিষাৰ কাৰণে আমি এইটো জমৰ যাতনা ভুগিবলগীয়া হৈছে। খৰালি কালত হয়তো তলেদি আমি যাব পৰা হ'ল হয়, এতিয়া বাৰিষা আহিছে, পানীও আহি গ'ল। সমষ্টিৰ উন্নয়ন